কোনো লিডাৰ নাই তেখেতলোকৰ, কাৰণ পাৰ্টিত কোনো মানুহে নাই। যদি আপোনাক মই এতিয়া এই মুহূৰ্তত কৈছোঁ, এতিয়া 1 বাজিবলৈ 10 মিনিট আছে, আজি আপোনাৰ 30 তাৰিখ 2024 30 মাৰ্চ, নাহৰকটীয়া ৰাজীৱ ভৱনলৈ যাওক আৰু চাওক বাহিৰ তলাটো খোলা নাই, বন্ধ। ৰাজীৱ ভৱনত মানুহ নাই। নাহৰকটীয়াৰ বিজেপি বিধায়ক তৰংগ গগৈয়ে এটা দাবী কৰিছে। তেওঁ কৈছে যে নাহৰকটীয়াৰ যিটো ৰাজীৱ ভৱন আছে তাত তলা ওলমি থাকিব। সঁচাকৈয়ে ৰাজীৱ ভৱনত তলা ওলমি আছেনে? চাওঁ আহক তৰংগ গগৈয়ে কৰা দাবী কিমান সত্য। যাওঁ আহক। সঁচাকৈয়ে তলা মৰা নেকি ৰাজীৱ ভৱনত? চন পৰিছে একালৰ বৃন্দাবন, তলা ওলমি আছে এটা ৰাজীৱ ভৱনত। ৰাজনীতিৰ উৰ্বৰা সময়তো নাহৰকটীয়া ৰাজীৱ ভৱনত তলা। নাহৰকটীয়া বিধানসভা সমষ্টি, ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিটোৰ এই ৰাজীৱ ভৱনটো এসময়ত গিজগিজাই আছিল মানুহেৰে। যিকোনো নিৰ্বাচনৰ সময়ত এই ৰাজীৱ ভৱনটো ব্যৱহৃত হৈছিল কংগ্ৰেছৰ ৱাৰ্ড ৰুম হিচাপে। কিন্তু আজি নিৰ্বাচনৰ বতৰত সাধাৰণতে ৰাজনৈতিক দল এটাৰ যি নিজৰ কাৰ্যালয় থাকে সেই কাৰ্যালয় গিজগিজাই থাকিব লাগে। কিন্তু আমি এতিয়া উপস্থিত আছোঁ নাহৰকটীয়া বিধানসভা সমষ্টিৰ ৰাজীৱ ভৱনত, আৰু ৰাজীৱ ভৱনত এতিয়া ওলমি আছে তলা। নিৰ্বাচনৰ এই সময়ছোৱাত এনেদৰেই পৰি ৰৈছে এই ৰাজীৱ ভৱনটো। ডিব্ৰুগড় লোকসভা সমষ্টিটো কংগ্ৰেছ নেতৃত্বই অজাপক গতাই দিয়াৰ পাছত যে এনে হৈছে তেনেকুৱা নহয়। নাহৰকটীয়া ৰাজীৱ ভৱনত বহিবলৈকে হেনো বহুদিন ধৰি মানুহ নোহোৱা হৈছে। ৰাজীৱ ভৱনৰ সন্মুখৰ দোকানীয়ে ক'লে কেতিয়াবাহে খোল খায় নাহৰকটীয়া ৰাজীৱ ভৱনৰ তলা। আপোনাৰ ৰাজীৱ ভৱনৰ সন্মুখতে দোকান, ৰাজীৱ ভৱন সদায় বন্ধ থাকে নে কেতিয়াবা কেতিয়াবা? কেতিয়াবা খোলা থাকে, মানে প্ৰায় ধৰক বনে আৰু মানে মাজে মাজে আহে আৰু। আগতেতো পুৰা খোলা আছিলে এসময়ত খোলা আছিলে, কিন্তু আজিকালি মানুহ নোহোৱা। আজি মানুহ কম। একে সময়তেই নাহৰকটীয়াৰ বিজেপি বিধায়ক তৰংগ গগৈয়ে কংগ্ৰেছৰ এই দুৰৱস্থাৰ কথা কৈ ক'লে বিজেপি প্ৰাৰ্থী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডিব্ৰুগড়ত জয়ী হ'ব 5 লাখ ভোটত। প্ৰায় 16 লাখৰ ওপৰত ভোট যিহেতু ডিব্ৰুগড় সংসদীয় সমষ্টিটোত আছে, অসমীয়া ভাষী প্ৰায় 6 লাখ ভোটাৰ আছে। সৰ্বানন্দ ডাঙৰীয়াই মই ভাবোঁ তাৰ 70% ভোট পাব, লুজিত গগৈয়ে 30% ভোট পাব। এই বাকী 6 লাখ ভোটৰ যি কথা আপুনি ক'লে তাৰ আপুনি ভাবি লওক 4.5 লাখ ভোট সৰ্বানন্দ ডাঙৰীয়া, 1.5 লাখ লুজিত গগৈ, আৰু মই লুজিত গগৈ ভোট নাপাই বুলি মই নকওঁ, পাবই কিছু ভোট। মাৰ্জিনৰ কথা বিভিন্ন সময়ত কৈ থকা হৈছে, গতিকে আপুনি কি ভাবে কি হ'ব? আমি আশা কৰোঁ এবাৰ সৰ্বানন্দ ডাঙৰীয়া 5 লাখ মান ভোটত জয়ী হ'ব। যদি 16 লাখ ভোট আছে, 13 লাখমান পুলিং হ'ব চাগে, তো তাৰে প্ৰায় 5 লাখ ভোটত আমি এবাৰ জয়ী হ'ব পাৰিম। ভিডিঅ' জাৰ্নেলিষ্ট কিশোৰ হালুৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।